কুমাৰ উত্তমৰ জন্মদিন কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ না দেৱঋষি বিদুষিনী দেৱঋষি আজি ৰক্ষা নকৰা হ'লে তোমাক নিশ্চয় হত্যা কৰিলেহেঁতেন দেৱঋষি এতিয়া তুমি দীনদয়ালৰ ওপৰত কি প্ৰতিশোধ ল'ম বুলি ভাবিছা দেৱঋষি মই এইবাৰ ভক্ত দীনদয়ালৰ ওপৰত উচিত ব্যৱস্থা ল'ম সৰু ৰাণীৰ হতুৱাই তেওঁকো হত্যা কৰাম সদায় উত্তম কুমাৰক প্ৰতিপালন কৰি আহিছোঁ মোৰ পালনত উত্তম কুমাৰ খুব সুখী ৰজা আৰু ৰাণীও মোক অপাৰ স্নেহ কৰে আজি কুমাৰ উত্তমৰ জন্মদিন কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰা উচিত বিদুষিনী মই তোমাক বাৰে বাৰে সৰু ৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়া সত্ত্বেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰু ৰাণীৰ কাষত উপস্থিত থাকা আজি মোৰ শেষ বাধা তুমি আৰু সৰু ৰাণীৰ কাষলৈ যাব নোৱাৰা কোৱা বিদুষিনী তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা উচিত উত্তৰ দিয়া না মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ সৰু ৰাণীও মোক অপাৰ স্নেহ কৰে সেইকাৰণেহে সদায় সৰু ৰাণীৰ কাষত উপস্থিত থাকি ভাল পাওঁ আৰু সেইবাবে মোৰ মহৎ উদ্দেশ্যত বাধা দি কূটনীতিজ্ঞ সৰু ৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক ধ্বংস কৰি পেলাইছা না আজি মোৰ শেষ বাধা কোৱা এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয় সৰু ৰাণী কূটনীতিজ্ঞ বুলি আপুনি কেনেকৈ জানিলে মই সকলো জানো সৰু ৰাণীৰ কাৰণে বৰ ৰাণী সুনীতি আৰু ভক্ত ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰ পাত্ৰী হৈ পৰিছে একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনাদৰ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ এয়া কি অন্যায় নহয় অন্যায় সেইবিলাক আপোনাৰ আলোচনাৰ বিষয় নহয় ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰোঁ নিশ্চয় আপোনাক দুখী সাব্যস্ত কৰিব তেতিয়া কি কৰিব আপুনি তাৰ কাৰণে এই দীনদয়ালে ভয় নকৰে সৰু ৰাণীয়ে
বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক যিমানেই অত্যাচাৰ নকৰক জগত হৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই আজি মোৰ শেষ বাধা তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম মোৰ বাধা মানিবই লাগিব নহ'লে উপযুক্ত শাস্তিৰ বাবে সাজু হোৱা তেন্তে ময়ো দেখো বাৰু আপুনি বৰৰাণীৰ পক্ষ আৰু মই সৰুৰাণীৰ পক্ষ কাৰ পক্ষ কিমান উজ্জ্বল হয় এই পিশাচী নুবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা আজি তোক হত্যা কৰি মোৰ পবিত্ৰ দয়ালু হৰিনামৰ পথ উজ্জ্বল কৰি সাজু হ তই মৃত্যুৰ বাবে নাই নাই মোক হত্যা নকৰিব মোক হত্যা নকৰিব নাৰী হত্যা কৰি আপুনি মহাপাপ অৰ্জনিত নকৰিব মহাপাপ এই দীনদয়ালে শতবাৰ কৰো আলিংগন মোক আজি হত্যা কৰি মোৰ পথৰ কলক দূৰ কৰিম সাজু হ তই মৃত্যুৰ বাবে সাজু হ দীনদয়াল পবিত্ৰ হৰিভক্ত হৈ চান্দাৰৰ কামত কিয় আগবাঢ়িছা হৰিভক্তৰ ইমান ক্ৰোধ অনুচিত নাৰী হত্যা মহাপাপ কোন সম্বোধন কৰা দীনদয়াল কোন সম্বোধন কৰা দেৱঋষি এই পাপিনীয়ে সকলো অনৰ্থকৰ মূল গতিকে এক হত্যা কৰি পাপিনীৰ পাপ কাৰ্য মই ধ্বংস কৰোঁ দীনদয়াল বিদুষীক হত্যা কৰি তুমি ঘোৰ মহাপাপত লিপ্ত হবা হৰি নাম গাই তুমি পুণ্য সঞ্চয় কৰিছা আৰু এই পুণ্যৰ বলতে তুমি এদিন বৈকুণ্ঠ ভৱনত স্থান পাবা এনে মহাপাপ কৰিলে তুমি ঘোৰ নৰকত পৰিবা গতিকে তোমাক আমি নৰকামী হ'বলৈ এৰি দিব নোৱাৰো আমাৰ কথা ৰাখি এইবাৰলৈ বিদুষীক ক্ষমা কৰা দেৱঋষি আপোনাৰ বাক্য ৰাখি এইবাৰলৈ মই বিদুষীক ক্ষমা কৰিম কিন্তু ভৱিষ্যতে যদি এনে কাম কৰে দুনাই কিন্তু মই কেতিয়াও ক্ষমা নকৰিম মই এতিয়া আহিলোঁ দেৱঋষি নাৰায়ণ নাৰায়ণ এইবিলাক কাৰ্য উদ্ঘাটন কৰি ফুৰাৰ বাবে সকলোৱে কয় মই বোলে টুটুকীয়া এতিয়া যাওঁ বিদুষিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ নাৰায়ণ নাৰায়ণ বিদুষিনী আজি ৰক্ষা নকৰা হ'লে তোমাক নিশ্চয় হত্যা কৰিলেহেঁতেন এতিয়া তুমি দীনদয়ালৰ ওপৰত কি প্ৰতিশোধ ল'ম বুলি ভাবিছা দেৱঋষি মই এইবাৰ ভক্ত দীনদয়ালৰ ওপৰত উচিত ব্যৱস্থা ল'ম সৰুৰাণীৰ হতুৱাই তেওঁকো হত্যা কৰাম একেবাৰে হ'ব দেৱঋষি হত্যা 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 কৰোৱাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেন্তে দীনদয়াল উন্মাদ হৈ পৰিব আৰু তুমি খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা লোৱা এয়া ঔষধ লোৱা
ঔষধ নিশ্চয় ভক্ত দীনদয়ালক সক্ষম কৰাম দেউৰীষি মই এতিয়া আহিলোহে সৰু ৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ সৰু ৰাণী সৰু ৰাণী সৰু ৰাণী যোৱা বিদুষিনী কালৰ ওপৰত জানো কোনোবা বিজয় হ'ব পাৰে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে নাৰায়ণ নাৰায়ণ